PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে কিন্তু এতিয়া নৱেম্বৰৰ 19 তাৰিখে 21 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া কোনসকলে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব, এটা কিন্তু PM কিষাণৰ নতুন লিষ্ট আহি গৈছে। যিসকলৰ লিষ্টত নাম থাকিব সেইসকলে কিন্তু PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ PM কিষাণৰ নতুন লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তিটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা PM কিষাণৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, অথবা আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তিটো লাভ কৰিব নে নকৰে। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। PM কিষাণ লিখি চাৰ্চ কৰি দিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইটো ৱেবছাইটতে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে বেনিফিচিয়াৰী লিষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, বেনিফিচিয়াৰী লিষ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব ষ্টেট, ষ্টেটত ক্লিক কৰিব। ইয়াত কিন্তু সকলো ষ্টেট নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত চাব দিয়া আছে ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ চাব ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চাব ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ভিলেজ চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট আৰু ভিলেজৰ নাম। তাৰপিছত আপোনালোকে এতিয়া ইয়াত চাব দিয়া আছে গেট ৰিপৰ্ট। এতিয়া আপোনালোকে গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভিলেজৰ নামটো চিলেক্ট কৰি লৈ গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ PM কিষাণৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে আৰু যিসকলৰ EKYC ভেৰিফাই হৈ আছে বা যিসকলে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব সেইসকলে কিন্তু PM কিষাণৰ লিষ্টত নাম থাকিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। এতিয়া যিসকলে PM কিষাণৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল 20 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে আজি PM কিষাণৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে 19 নৱেম্বৰ তাৰিখে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ PM কিষাণৰ EKYC ভেৰিফাই নাই। আপোনালোকে অতি সোনকালে PM কিষাণৰ EKYC ভেৰিফাই কৰি ল'ব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা লাভ নকৰিব 21 নম্বৰ কিস্তি। সেইকাৰণে আপোনালোকে আজি PM কিষাণৰ 21 নম্বৰ কিস্তিৰ লিষ্টটো এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিকে চেক কৰক।